মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে সব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এবাৰ সংসদত যেনেকে বিধানসভাত যেনেকে টেবুলত উঠিছিলো মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম শিৱসাগৰৰ প্ৰত্যেকটো পৰিয়াল নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল 20 বছৰ পিছুৱাই গ'ল এই 20 বছৰ পিছুৱাই যোৱা এটা প্ৰজন্ম 25 বছৰত এটা প্ৰজন্ম পিছুৱাই যোৱা এটা জেনেৰেশ্যন পিছুৱাই যোৱা এই পৰিয়ালবিলাকক যদি আপুনি টকা 10 লাখ দিব নোৱাৰে অৰ্থাৎ মোৰ সমষ্টিত 40,000 হোৱাই নাই চাগে 30ৰ পৰা 40,000ৰ ভিতৰত 4,000